নমস্কাৰ, মোৰ নাম বাবু হিতু ৰায়। মই এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ পৰা 1 নং বহলপুৰ গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়ত সদস্য অৰ্থাৎ কাউন্সিলৰ পদত মনোনীত প্ৰাৰ্থী। নিৰ্বাচনী প্ৰচাৰ আমাৰ যথেষ্ট ভাল, আমাৰ একেবাৰে জয় জয় মই যেহেতু আমাৰ কেন্দ্ৰীয়ত ভাৰতীয় জনতা পাৰ্টি চৰকাৰ, ৰাজ্যত ভাৰতীয় জনতা পাৰ্টি চৰকাৰ, উন্নয়নৰ কাৰণে ৰাইজে প্ৰতি মুহূৰ্তত আমাৰ লগত আছে। আপোনালোকে সকলোৱে জানে যে ভাৰতীয় জনতা পাৰ্টি মানে উন্নয়ন। ভাৰতীয় জনতা পাৰ্টিৰ একমাত্ৰ লক্ষ্য হৈছে উন্নয়ন কৰা। আজি আমি বৰ্তমান আমি ৰাইজৰ ঘৰে ঘৰে গৈ সকলোৰে যথেষ্টখিনি আশীৰ্বাদ ল'ব লাগিছোঁ। আশীৰ্বাদ লৈ সকলোৱে ঘৰে ঘৰে গৈ আমি নিৰ্বাচন প্ৰচাৰ চলাই আছোঁ। যদি আপুনি জয়যুক্ত হয় আপুনি কি কৰিব প্ৰথম কাম? মই প্ৰথম কাম হিচাপে ৰাইজৰ লগত আলোচনা কৰি যিখিনি প্ৰধান মূল সমস্যা আমাৰ বহলপুৰ গাঁৱৰ পঞ্চায়তৰ এলেকাৰ সেইখিনি আমি সমাধান কৰিবলৈ কৰিম। উন্নয়নৰ স্বাৰ্থত ৰাইজে নিশ্চয় মোক ভোট দি জয়যুক্ত কৰিব আৰু আমি সম উন্নয়ন সম বিকাশ দুৰ্নীতিমুক্ত এখন পঞ্চায়ত গঢ় লোৱাৰ উদ্দেশ্যে মই এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছোঁ।